সমাগত 2026 বিধানসভা নিৰ্বাচন আৰু ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলে টঙালি বান্ধিছে আগন্তুক নিৰ্বাচনক লৈ। মই বৰ্তমান উপস্থিত আছোঁ লুখুৰাখনস্থিত অখিল গগৈৰ বাসগৃহত। আচলতে ৰাইজৰ দলৰ প্ৰাৰ্থী ইতিমধ্যে ঘোষণা কৰিছে মৰিনীৰ পৰা, আৰু মৰিনী ৰাইজৰ দলৰ প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰা মোৰ লগত আছে। জ্ঞানশ্ৰী বৰাৰ পৰা আমি কিছু মৰিনী সমষ্টিৰ সন্দৰ্ভত কিছু তথ্য জানিবলৈ চেষ্টা কৰিম। আপোনাক ND24লৈ স্বাগতম। ধন্যবাদ। কেনে হ'ব এইবাৰ যুঁজখন, যিহেতু প্ৰথম অৱস্থাত সকলোৱে গম পাই আছিলে যে কংগ্ৰেছ ৰাইজৰ দল অজপা সকলোৱে একগোট হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব, কিন্তু শেহতীয়াকৈ এই মিত্ৰতা ভংগ হ'ল। কেনেদৰে নিৰ্বাচন এইবাৰ হ'ব? নিৰ্বাচনক লৈ আমি আশাবাদী যথেষ্ট। মিত্ৰতাৰ আলোচনাবোৰ আমি বিচাৰিছিলোঁ মিত্ৰতা হওক, আমি মিত্ৰতাক লৈ যথেষ্ট প্ৰয়াসো কৰিছিলোঁ, কিন্তু কথাটো হ'ল যে আমি অসমীয়া জাতি হিচাপে আমি জাতি ধৰ্ম ভাষা বৰ্ণ সকলোকে আগবঢ়াই আমাৰ খিলঞ্জীয়াৰ নেতৃত্বত আগবঢ়াই লৈ যোৱাৰ এটা সপোন আছে। আৰু সেই ক্ষেত্ৰত আমি যদিও সাম্প্ৰদায়িক বিজেপিক প্ৰতিহত কৰাটো এই নিৰ্বাচনত আমাৰ মূল লক্ষ্য, কিন্তু সমান্তৰালভাৱে আমি অসমীয়া জাতি হিচাপে কেতিয়াও দিল্লীৰ ভৰিত পৰি আমাৰ অধিকাৰবোৰ পাব নোৱাৰোঁ। আমি সেইবাবে এইটো বিচাৰোঁ যে যিকোনো ৰাষ্ট্ৰীয় দলৰ লগত যদি মিত্ৰতা হয়, সেই মিত্ৰতা মৰ্যাদাপূৰ্ণ আৰু সন্মানজনক হ'ব লাগিব। আজি আমি কংগ্ৰেছৰ লগত দীৰ্ঘদিন ধৰি মিত্ৰতাৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিও চেষ্টা এইবাবেই কৰি আছিলোঁ বা কৰি আছোঁ, কাৰণ আমি বিচাৰোঁ যে বিজেপি এটা অতি উগ্ৰ সাম্প্ৰদায়িক চিন্তাৰ দল, অতি ফেচিষ্ট এটা মনোবৃত্তিৰ দল, আৰু ক'ৰবাত আমাৰ বাক স্বাধীনতাবোৰ হেৰাই গৈছে। মানুহে আজিকালি কবিতা এটা লিখিলেই, গান এটা লিখিলেই, ছবি এখন আঁকিলেই জেললৈ লৈ যায়। ক'ৰবাত আমাৰ জাতি ধৰ্ম ভাষা বৰ্ণৰ মাজত যুঁজ লগাবলৈ যেন অহৰহ প্ৰয়াস কৰা হৈছে, আৰু দেখি আছোঁ যে এনে এটা বাটেৰে আমি গৈ থাকিলে এনে উগ্ৰ সাম্প্ৰদায়িক মৌলবাদী চিন্তাই আমাক বাংলাদেশৰ দৰে এটা পৰিৱেশ সৃষ্টি কৰিব, মণিপুৰৰ দৰে এটা পৰিৱেশ সৃষ্টি কৰিব, আৰু সেই পৰিৱেশটোত আমাৰ উত্তৰ প্ৰজন্ম কোনো সুৰক্ষিত নহয়। গতিকে এই কথাবোৰৰ প্ৰতি লক্ষ্য ৰাখি আমি বিচাৰিছিলোঁ যে অতি সাম্প্ৰদায়িক চিন্তাৰ এই বিজেপি দলটোক প্ৰতিহত কৰিবৰ বাবে সকলো বিৰোধী শক্তি এক হোৱাটো দৰকাৰী। কিন্তু একে সময়তে এইটো কথা স্পষ্ট যে আমি যদি আজি কংগ্ৰেছৰ লগত মিত্ৰতা কৰোঁ, তেতিয়াহ'লে মিত্ৰতাৰ নামত কংগ্ৰেছৰ নেতৃত্বই আমাৰ পৰা আশা কৰিব নোৱাৰিব যে আমি তেওঁলোকৰ ভৰিত পৰি ভিক্ষা খুজিম, তেওঁলোকে যি দিব আমি তাকেই ল'ম, আমাক দলিয়াই কিবা এটা দিব আমি গ্ৰহণ কৰিম। গতিকে মিত্ৰতা সদায় মৰ্যাদাপূৰ্ণ আৰু সন্মানজনক হ'ব লাগিব। আমি ইয়াৰ পাছৰ পৰ্যায়টোত কেনেধৰণৰ প্ৰতিদ্বন্দ্বিতা হয়, কি হয়, এইবোৰৰ বিষয়ে মই নাজানো, কিন্তু মই এটাই কথা জানো যে মই মৰিয়নিৰ ৰাইজৰ হৈ কাম কৰিবলৈ আহিছোঁ। বিধানসভাত মৰিয়নিৰ সমস্যাবোৰৰ হকে মাত মাতি তাৰ প্ৰকৃত সমাধানৰ পথ উলিয়াবলৈ আহিছোঁ। মই বিধানসভাত এজন বিধায়কৰ বাবে বহুত কম সময় থাকে সমস্যাবোৰ ক'বৰ বাবে, আৰু সেই কম সময়ৰ ভিতৰতে আমি খুব ক্ষিপ্ৰতাৰে খুব চিন্তাৰে আমি বিশ্লেষণ কৰি নিজৰ সমস্যাবোৰৰ কথা উপস্থাপন কৰিব পাৰিব লাগিব, প্ৰয়োজনত প্ৰকল্প পাছ কৰাই আনিব পাৰিব লাগিব, প্ৰয়োজনত বিল উত্থাপন কৰিব পাৰিব লাগিব, আৰু আমাৰ অধিকাৰৰ সমস্যাবোৰৰ সমাধান তাত বিচাৰিব লাগিব। গতিকে মোৰ সেই দৃঢ়তা আছে, মোৰ সেই চিন্তা আছে যে আমি মৰিয়নিত আজি পানীৰ প্ৰজেক্ট 3টামান প্ৰজেক্টৰ কথা আলোচনা হ'ল, কিন্তু আজিৰ দিনতো মৰিয়নিৰ মানুহে খোৱা পানীৰ সুবিধা পোৱা নাই। টকা খাই দিয়া হ'ল, মানুহে আজি পানীৰ বাবে হাহাকাৰ। আজি কালিৰ পৰহিৰে এটা বাতৰি দেখিছোঁ যে চাইকেলত ৰোগী উঠাই লৈ যাব লগা হৈছে চিকিৎসাৰ বাবে। এই অৱস্থা, ৰাস্তা ঘাট পথ ইমান দুৰ্গম হৈ আছে যে মানুহে পাহাৰীয়া সোমাব নোৱাৰা দুৰ্গম ৰাস্তাত জলাশয়ৰ পৰা লেতেৰা পানী পিঠিত বান্ধি আনিব লগা হৈছে। গতিকে এনে এটা পৰিৱেশ আজিৰ দিনটোতো আমাৰ যোৰহাটৰ দৰে এখন জিলা য'ত উন্নয়ন আৰু প্ৰগতিৰ দিশত সকলো ফালৰ পৰা আমি সমগ্ৰ অসমে আগবঢ়া বুলি ভাবে, তাৰ কাষতে সমীপতে লাগি থকা মৰিয়নি সমষ্টি, আৰু এনে এটা অৱস্থাত আমি যদি টাউনখনৰ যোৰহাট টাউনৰ কাষতে থকা এটা সমষ্টিত এনে এটা দুৰ্গম অৱস্থা থাকে, আজিৰ দিনটোত আচলতে আমি দেখিছোঁ যে পানীৰ সমস্যাৰ সমান্তৰালকৈ মৰিয়নিত মাটিৰ পতা বহু মানুহৰ নাই। আজি আমাৰ বহু ঠাইত যিটো বৰ্ডাৰ এৰিয়া নাগালেণ্ডৰ লগত, এই বৰ্ডাৰ এৰিয়াত মানুহ জীৱন জীৱিকাৰ প্ৰতি সদায় ভাবুকি আহিছে, নগাই মাটি দখল কৰিছে, তেওঁলোক শান্তিত থাকিব পৰা নাই। আজি গিবন অভয়াৰণ্যখনৰ ওচৰত হাতী মানুহৰ সংঘাতৰ ফলত বহু মানুহৰ
অৱস্থা বেয়া। গিবন ইলেক্ট্ৰিক লাইনত ৰেলৰ লাইনত পৰি মৃত্যু মুখত পৰিব লগা হৈছে। তাক লৈ কোনো সংৰক্ষণ, তাক লৈ কোনো আচলতে অৰ্থনৈতিক দিশত পৰ্যটনৰ দিশত আগবঢ়াই লৈ যোৱাৰ পৰিকল্পনা নাই। মোৰ পৰিকল্পনা আছে। মই সপোন দেখিছোঁ যে এই সমস্যাবোৰ বিধানসভাত উপস্থাপন কৰিম, যাতে মৰিয়নিত এখন পশু চিকিৎসালয় হয়, যাতে মৰিয়নিৰ মানুহে চিকিৎসাৰ বাবে হাহাকাৰ কৰিব লগা নহয়, ইয়াৰ চিকিৎসা সেৱা যাতে উন্নত কৰিব পাৰোঁ, চিকিৎসালয় এখনৰ সংস্থাপনৰ কথাবোৰ যাতে আমি আলোচনা কৰিব পাৰোঁ, শিক্ষা ব্যৱস্থা ভাল হয়। আমাৰ যিসকল চাহ শ্ৰমিক আছে, সেই চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ন্যূনতম 500 টকা হ'ব লাগে। কিন্তু এই দৈনিক মজুৰি বৃদ্ধি কৰিবৰ ক্ষেত্ৰত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া দীঘলীয়া শাসনকালত বিশেষ একো ভূমিকা নল'লে। চাহ শ্ৰমিকসকলৰ জীৱন জীৱিকা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ উত্তৰ প্ৰজন্মই যাতে সপোন দেখিব পাৰে, ভাল জীৱন এটা নিৰ্বাহ কৰিব পাৰে, তাৰ বাবে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই চিকিৎসাৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত, তেওঁলোকৰ জীৱন উন্নয়নৰ ক্ষেত্ৰত কোনো বিশেষ ভূমিকা নল'লে। গতিকে এই কথাবোৰ মই দৃঢ়তাৰে আগবঢ়াই লৈ যাম। মই আত্মবিশ্বাসেৰে ৰাইজৰ সমস্যাবোৰ বুজি, বহু ঠাইত আজি ধোদৰ আলিটোত আজিৰ দিনটোতো অৱস্থা বেয়া, আজিও যেন কোনোবা ধোদেই বনাই আছে এনে এটা পৰিৱেশ। আমি যিটো প্ৰবাদ ধোদৰ আলি ধোদে বনাই, আজিও যেন সেই প্ৰবাদটোৰ পৰা আমি উদ্ধাৰ হ'বই পৰা নাই, এনে এটা অৱস্থা। গতিকে আমি এই সমস্যাবোৰ সমাধানৰ হকে মই মাত মাতি যাম। প্ৰত্যাহ্বান যেনেকুৱাই নহওক, মোৰ বিশ্বাস আছে যে মৰিয়নি ৰাইজে মোক বিশ্বাসেৰে আগবঢ়াই লৈ যাব। শেহতীয়াকৈ দেখা গৈছিলে যে বিভিন্ন বিজেপিৰ শীৰ্ষ মহলে কৈছিলে আপুনি পেৰাচুট লেণ্ডিং হৈছে বা মৰিয়নি সমষ্টিত ৰাইজৰ দলৰ ভেটি নাই। আপুনি ইমানৰ পাছতো কেনেকৈ আগুৱাই নিব দলটো, পাৰিবনে আগুৱাই নিব? নিশ্চয়কৈ। মই চাওক, মৰিয়নি সমষ্টিত ৰাইজৰ দলৰ সাংগঠনিক ভেটি যথেষ্ট শক্তিশালী আৰু অখিল গগৈদেৱৰ নিজৰ ঘৰ, কৃষক মুক্তি আছে ইয়াত, ছাত্ৰ মুক্তিৰ আছে ইয়াত, চাহ শ্ৰমিক মুক্তিয়ে দীৰ্ঘদিন ধৰি মৰিয়নি সমস্যা, মাটিৰ পট্টা সমস্যাবোৰৰ লগত বাগানৰ শ্ৰমিকৰ মাটিৰ পট্টাৰ সমস্যা যোনবোৰ, এই সমস্যাবোৰৰ ক্ষেত্ৰত কৃষক মুক্তি, চাহ শ্ৰমিক মুক্তিয়ে দীৰ্ঘদিন ধৰি খুব সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আছে। আৰু এই সমস্যাবোৰ সমাধানৰ দিশত আমি দীৰ্ঘদিন ধৰি যিহেতু কাম কৰি আছোঁ, গতিকে ৰাইজৰ মাজত আহে আহে কোহে কোহে ৰাইজৰ দল, কৃষক মুক্তি, চাহ শ্ৰমিক মুক্তি, ছাত্ৰ মুক্তিৰ ভেটি সবল হৈ আছে এতিয়াও। আৰু দ্বিতীয়তে মোক দলে এটা দায়িত্ব দিছে, দলৰ সাংগঠনিক ভেটি শক্তিশালী আৰু ৰাজনীতিত ৰাইজে মোক বিগত মই ৰিজাইন দিয়া দিনটোৰ পৰা বহু ৰাইজে মোক যোগাযোগ কৰিছে, মেছেজ কৰিছে, ফোন কৰিছে। আৰু যোৱা 2-3টা দিনত মই যেতিয়া ৰাইজৰ মাজলৈ গৈছোঁ, ৰাইজে কেতিয়াও এই কথাবোৰ আলোচনালৈ অনাই নাই। ৰাইজে কৈছে যে আমি এইটো বিচাৰোঁ যে আমাৰ জনপ্ৰতিনিধিজনে গৈ আমাক খোৱাপানীৰ সমস্যাটো সমাধান কৰিব পৰাকৈ বিধানসভাত মাত মাতক। কোনোবাই যদি টকা পইচা খাইছে, তাৰ কামবোৰ কৰা নাই, সেই টকা পইচা খোৱা মানুহকেইজনৰ পৰা সমষ্টিবাসী ৰাইজক উদ্ধাৰ কৰক। তেওঁলোকৰ চকুত হৈ যে ৰাইজৰ টকা কোনেও খাব নোৱাৰিব, ৰাইজৰ সমস্যাবোৰ সমাধান হ'ব লাগিব। কাৰোবাৰ জেপ গৰম হ'লে নহ'ব। ৰাইজে নিজৰ মাটিৰ পট্টা, ৰাইজে নিজৰ সীমা সুৰক্ষা এইবোৰ পাব লাগিব। এই কথাবোৰ ক'ব পৰা এজন বিধায়ক ৰাইজক লাগে। আৰু ৰাইজে নিজেই মোক কৈছে যে তোমাৰ মাজত সেই সাহসটো, তোমাৰ মাজত সেই কণ্ঠটো আমি দেখিছোঁ যে তুমি বিধানসভাত গৈ সাজোৰে মাত মাতি আমাৰ সমস্যাবোৰ সমাধানৰ হকে মাত মাতিবা। মই আন্দোলনৰ সময়ত ইয়ালৈ আহিছিলোঁ। আন্দোলনৰ সময়ত ৰাইজৰ মাজলৈ আহি বহু ৰাইজৰ লগত কথা বতৰা পাতিছিলোঁ। সেই তেতিয়াৰ পৰা এতিয়ালৈকে ৰাইজে মোক লক্ষ্য কৰি আছে। মই ৰাজনীতিৰ প্ৰেক্ষাপটত নথকাৰ সময়তো বা থকাৰ সময়তো অখিল গগৈদেৱৰ বিধানসভাৰ নিৰ্বাচন বা ইলেকশ্যন, এই সময়বোৰত মোৰ ৰাজনৈতিক স্থিতি, মোৰ আদৰ্শগত স্থিতি, মোৰ কথা বতৰাবোৰ ৰাইজে লক্ষ্য ৰাখি এই কথা কৈছে যে আমি বিশ্বাস কৰোঁ যে তুমি অন্তত বিধানসভাত গৈ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ গোটেই তৰল কথা কৈ মৌন হৈ বহি নাথাকিবা। আৰু মই ৰাইজক এইটো প্ৰতিশ্ৰুতি দিব বিচাৰোঁ যে মই অন্তত বিধানসভালৈ ৰাইজে যদি মোক নিৰ্বাচন কৰি পঠিয়ায়, মই প্ৰতিশ্ৰুতি দি সাহসেৰে কৈছোঁ যে মোৰ সন্মুখত গোটেই জীৱন পৰি আছে। আজি যদি মই কাম নকৰোঁ, ৰাইজে মোক ভৱিষ্যতে কেতিয়াও বিশ্বাসত নল'ব। কাম কৰাটোৱে মোৰ একমাত্ৰ উপায়। কাৰণ মোৰ মা এইবছৰ ৰিটায়াৰ হ'ব, দেউতা মোৰ এজন খেতিয়ক, ঘৰখনৰ আটাইতকৈ সংস্থাপনৰ যিটো বাট আছিল, মোৰ চাকৰিটো আছিল, সেইটো মই ৰিজাইন দি ৰাইজৰ মাজলৈ আহিছোঁ। আৰু মই দৃঢ়তাৰে আৰু প্ৰতিশ্ৰুতি দি ৰাইজক কওঁ যে মই যদি বিধানসভালৈ যোৱাৰ বাটটো পাওঁ, অন্তত মৰিয়নিৰ ৰাইজে, প্ৰতিঘৰ ৰাইজে যেতিয়ালৈকে খোৱাপানীৰ ব্যৱস্থা নাপায়, তেতিয়ালৈকে মই ক্ষান্ত নহওঁ। অন্তত আন্তঃৰাজ্যিক যি নাগালেণ্ডৰ অসমৰ সীমা সমস্যা, এই সীমা সমস্যাৰ সম্পৰ্কত বিধানসভাত যেতিয়ালৈকে সজোৰে মাত মাতি আলোচনা এটা কৰিব নোৱাৰোঁ, তাৰ সমাধানৰ বিজ্ঞানসন্মত পৰিকল্পনা কৰিব নোৱাৰোঁ, আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰয়োজন হ'লে কেন্দ্ৰ চৰকাৰক সেই বিষয়ত হেঁচা প্ৰদান কৰি নাগালেণ্ড আৰু অসমৰ মাজত সেই চুক্তি কৰি যাতে সেই সীমা সমস্যা
সমস্যাৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ, আমাৰ ৰাইজক যাতে সুৰক্ষিত কৰিব পাৰোঁ, তাৰ বাবে যেতিয়ালৈকে প্ৰকৃত সমাধান নাপাওঁ মই অন্ততঃ মৌন হৈ বহি নাথাকোঁ। যেতিয়ালৈকে আমাৰ গিবনক লৈ এটা প্ৰকল্পৰ কথা আমি চিন্তা কৰিব নোৱাৰোঁ, যেতিয়ালৈকে গিবন অঞ্চলটোক কেন্দ্ৰ কৰি আমি পৰ্যটনৰ দিশত আগবঢ়াই লৈ যাব নোৱাৰোঁ, তেতিয়ালৈকে মই অন্ততঃ মনে মনে বহি নাথাকোঁ। যেতিয়ালৈকে চিকিৎসা সেৱা উন্নত কৰিব নোৱাৰোঁ, যেতিয়ালৈকে ইয়াত এখন পশু চিকিৎসালয় বা চিকিৎসালয়ৰ কথাবোৰ আনিবলৈ প্ৰয়াস কৰিব নোৱাৰোঁ, সেই সম্পৰ্কত চৰকাৰক হেঁচা প্ৰদান কৰি তাৰ ক্ষেত্ৰত এটা স্থিতি ল'বলৈ বাধ্য কৰিব নোৱাৰোঁ, তেতিয়ালৈকে মই অন্ততঃ মনে মনে বহি নাথাকোঁ। যেতিয়ালৈকে মাটি পট্টাৰ যিসকল ৰাইজৰ সমস্যা আছে, বান গৰাখহনীয়াৰ সমস্যা আছে, সেই সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত এটা সুদৃঢ় পৰিকল্পনাৰে উত্তৰ নাপাওঁ, যেতিয়ালৈকে আচলতে চৰকাৰে এই ক্ষেত্ৰত সহায় কৰিবলৈ বাধ্য নহয়, তেতিয়ালৈকে মই অন্ততঃ মনে মনে বহি নাথাকোঁ। মই দৃঢ়তাৰে ক'ব বিচাৰোঁ যে এই যে কৃত্ৰিম জলাশয় খনন কৰি অমিত শ্বাহৰ পাইলট প্ৰজেক্টৰ নামত যিটো জলাশয় খনন কৰিবলৈ লোৱা হৈছে, বহু ৰাইজৰ ম্যাদী পট্টা গৈছে, বহু গোপালক, ম'হপালক, মৎস্যপালকৰ জীৱন জীৱিকা তাত ধ্বংসমুখী হৈছে। সেই প্ৰজেক্ট আচলতে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই NOC নিদিয়া হ'লে সেই প্ৰজেক্ট হ'বলৈ নাপালেহেঁতেন। তেখেতে কিন্তু মাত মাতিব নোৱাৰিলে, কাৰণ অমিত শ্বাহক তেল নেমাৰিলে তেখেতে টিকেটটো নাপাব বুলি তেখেতৰ ভয় থাকিল। গতিকে কেন্দ্ৰ চৰকাৰৰ ওচৰত তেখেতে মূৰ দাঙি কথা ক'ব নোৱাৰে বাবে তেখেতে NOC দি দিলে। মই অন্ততঃ সাহসেৰে ক'ব পাৰোঁ, আমি জাতীয়তাবাদী চেণ্টিমেণ্টৰ মানুহ, কোনো দিল্লীৰ বহতীয়া নহয়। গতিকে অন্ততঃ সেই তেনেধৰণৰ ৰাইজৰ বিৰুদ্ধে যোৱা কোনো কাম কেন্দ্ৰ চৰকাৰৰ হওক, ৰাজ্য চৰকাৰৰ হওক, মোৰ সমষ্টিত কৰিবলৈ মোৰ পাৰ্মিশ্যন নোহোৱাকৈ, মোৰ ৰাইজৰ মত নথকাকৈ মই কৰিবলৈ কেতিয়াও নিদিওঁ। ৰাইজে যি ক'ব সেইমতে মৰিয়নিৰ কাম আগবাঢ়িব লাগিব, আৰু কোনোবাই ৰাইজৰ ওপৰত নিজৰ লাভালাভৰ অংকৰে কিবা জাপি দিব, সেয়া অন্ততঃ মই সহ্য কৰি বহি নাথাকোঁ। গতিকে মৰিয়নিৰ প্ৰত্যেকটো সমস্যা সমাধানৰ বাবে মই সাজোৰে মাত মাতিম, বিজ্ঞানসন্মত পৰিকল্পনা কৰিম, আৰু তাৰ উত্তৰবোৰ নোপোৱালৈকে, ৰাইজক প্ৰকৃত পথ দেখুৱাব নোৱাৰালৈকে মই অন্ততঃ ক্ষান্ত হৈ বহি নাথাকোঁ। একদম চমুকৈ, কংগ্ৰেছৰ লগত যিহেতু মিত্ৰতা নহ'ল, মৰিয়নি সমষ্টিটো কংগ্ৰেছৰ এটা দুৰ্গ হিচাপে অক্ষুণ্ণ আছিল বিগত 5টা বছৰ পূৰ্বে। এই কংগ্ৰেছৰ লগত যে আপোনালোকৰ মিত্ৰতা নহ'ল, আপোনাৰ জয়লাভত কিবা ক্ষয় ক্ষতি হ'ব নেকি, বা আপোনাৰ প্ৰতিদ্বন্দ্বিতাখন ক'ৰবাত পিছ পৰি ৰ'ব নেকি? চাওক, কংগ্ৰেছৰ পৰাই ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া জয়ী হৈছিল, আৰু তাৰ পাছত তেওঁ বিজেপিলৈ গুচি গ'ল, আৰু বিজেপিলৈ গুচি যোৱাৰ পাছত তেওঁ জয়ী হ'ল। এই দুইটা কথাত কংগ্ৰেছৰ ৰাইজৰো ক্ষোভ আছে, কাৰণ পুৰণা কংগ্ৰেছী কৰ্মীসকলে প্ৰতাৰণাৰ বলি হ'ল, আৰু বিজেপি সকলৰো ক্ষোভ আছে, কাৰণ যিজন বিজেপি যিসকল কৰ্মীয়ে বিজেপি দলটো ইয়াত ভেটি স্থাপন কৰিছিল, সেইসকলৰ মূৰত ৰামটাঙোন মাৰি তেখেতসকলকো প্ৰতাৰণা কৰা হ'ল। গতিকে মই নাভাবোঁ যে ইয়াত এতিয়া ৰাইজে কংগ্ৰেছৰ দুৰ্গ, বিজেপিৰ দুৰ্গ, এনে কথাবোৰ ভাবি ভোট প্ৰদান কৰিব। মই এটা কথাত দৃঢ় বিশ্বাসী যে দীৰ্ঘদিনীয়া এটা পৰিয়ালৰ যি ৰাজতন্ত্ৰ ইয়াত চলি আছে, এটা পৰিয়ালে ৰাইজক শোষণ কৰিছে, বিয়া সকাম সবাহ সুধি খাইছে, কিন্তু মূল সমস্যাবোৰ সমাধান কৰা নাই। সেই পৰিয়ালৰ বিৰুদ্ধে আৰু দীৰ্ঘদিন ধৰি কংগ্ৰেছ আৰু বিজেপি সকলো কৰ্মীকে যি প্ৰতাৰণা কৰা হৈছে, আৰু মৰিয়নিবাসীৰ ৰাইজক প্ৰতিশ্ৰুতি দি একো কাম নকৰাকৈ যি প্ৰতাৰণা কৰা হৈছে, সমস্যাৰে জৰ্জৰিত কৰি ৰখা হৈছে, ইয়াৰ বিৰুদ্ধে, এই প্ৰতাৰণাৰ বিৰুদ্ধে এবাৰ ৰাইজে ভোট দিব। ধন্যবাদ। এয়া আছিল ৰাইজৰ দলৰ মৰিয়নি সমষ্টিৰ প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰা। আচলতে শেহতীয়াকৈ যি মিত্ৰতা নহ'ল কংগ্ৰেছ দলৰ লগত, তাৰ সম্পৰ্কে তেওঁ নিজৰ মতামত আগবঢ়ালে, আৰু মৰিয়নি সমষ্টিত তেওঁ জয়লাভ কৰিবলৈ কি পন্থা অৱলম্বন কৰিব, বা ৰূপজ্যোতি কুৰ্মীয়ে বিগত সময়ছোৱাত কেনেদৰে শাসনভাৰ চলালে, তাৰ ওপৰতো তেওঁ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।